না আমি ইয়াতে আমন্ত্রিত অতিথি হিচাপে উপস্থিত আছোঁ। সমগ্ৰ অসমৰ জনপ্ৰতিনিধি বিশেষকৈ আমাৰ পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিসকলে আজি ইয়াতে উপস্থিত হৈছে আৰু ইয়াক আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সমূহ জনপ্ৰতিনিধিসকলক সম্বোধন কৰিব। আশা কৰিছোঁ আজি তাৰিখৰ পিছৰ পৰাই অসমত পঞ্চায়তৰ যি কাম কাজ সেই কাম কাজৰ জৰিয়তে অসমৰ জনসাধাৰণে যেনেভাৱে আমাৰ প্ৰতিনিধিসকলক নিৰ্বাচিত কৰিছিলে ইয়াৰ ফল যেন আজি তাৰিখৰ পিছৰ পৰা সুন্দৰভাৱে লাভ কৰিবৰ কাৰণে সক্ষম হ'ব তাৰে মই কামনা কৰিছোঁ। মৰিগাঁও তিৱা অধ্যুষিত এটা সমষ্টি, মৰিগাঁও সমষ্টিক লৈ বিভিন্ন চৰ্চা অব্যাহত আছে আৰু যিহেতু আপুনি তিৱা অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী, সমগ্ৰ বিষয়টো কি ক'ব? নাই, তিৱা স্বায়ত্ত পৰিষদ হিচাপে আমাৰ কৰণীয় যিখিনি সেইখিনি আমি কৰিবৰ কাৰণে সদায় প্ৰয়াস কৰি আহিছোঁ। তিৱা স্বায়ত্ত পৰিষদে যিহেতুকে আমাৰ ৩৬টা সমষ্টি, গতিকে ৩৬টা সমষ্টি জনপ্ৰতিনিধিসকলক লগত লৈ সমন্বয়ন সমবিকাশৰ স্বাৰ্থত আমি সমভাৱে কাম কৰিবৰ কাৰণে সদায় প্ৰয়াস কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ জনপ্ৰতিনিধিসকলে মোৰ লগত সুন্দৰভাৱে সমৰ্থন আগবঢ়াই কাম কাজবিলাক পৰিচালনা কৰি আছোঁ। যিহেতু মুখ্য কাৰ্যবাহী হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে, ২৬ৰ ইলেকশ্যন সমাগত, ২৬ত কোনোবা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে নিজকে প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে নেকি? নাই, মইতো তিৱা স্বায়ত্ত পৰিষদৰ বৰ্তমানলৈকে মই তিৱা স্বায়ত্ত পৰিষদৰ CM হিচাপে মুখ্য কাৰ্যবাহী সদস্য হিচাপে আছোঁ। গতিকে মুখ্য কাৰ্যবাহী সদস্য হিচাপে যিহেতুকে এটা ভাল পদত অসম চৰকাৰে মোক নিযুক্ত কৰিছে, গতিকে এনে মুহূৰ্তত মই আমাৰ তিৱা স্বায়ত্ত পৰিষদখনক আৰু অধিক কেনেকৈ গতিশীলতা আগবঢ়াই নিব সেই কথাহে মই চিন্তা কৰিছোঁ। নাই, আমি ইয়াতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছোঁ। সমগ্ৰ অসমৰ জনপ্ৰতিনিধি বিশেষকৈ আমাৰ পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিসকলে আজি ইয়াতে উপস্থিত হৈছে আৰু ইয়াক আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সমূহ জনপ্ৰতিনিধিসকলক সম্বোধন কৰিব। আশা কৰিছোঁ আজি তাৰিখৰ পিছৰ পৰাই অসমত পঞ্চায়তৰ যি কাম কাজ সেই কাম কাজৰ জৰিয়তে অসমৰ জনসাধাৰণে যেনেভাৱে আমাৰ প্ৰতিনিধিসকলক নিৰ্বাচিত কৰিছিলে ইয়াৰ ফল যেন আজি তাৰিখৰ পিছৰ পৰা সুন্দৰভাৱে লাভ কৰিবৰ কাৰণে সক্ষম হ'ব তাৰে মই কামনা কৰিছোঁ। মৰিগাঁও তিৱা অধ্যুষিত এটা সমষ্টি, মৰিগাঁও সমষ্টিক লৈ বিভিন্ন চৰ্চা অব্যাহত আছে আৰু যিহেতু আপুনি তিৱা অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী, সমগ্ৰ বিষয়টো কি ক'ব? নাই, তিৱা স্বায়ত্ত পৰিষদ হিচাপে আমাৰ কৰণীয় যিখিনি সেইখিনি আমি কৰিবৰ কাৰণে সদায় প্ৰয়াস কৰি আহিছোঁ। তিৱা স্বায়ত্ত পৰিষদে যিহেতুকে আমাৰ ৩৬টা সমষ্টি, গতিকে ৩৬টা সমষ্টি জনপ্ৰতিনিধিসকলক লগত লৈ সমন্বয়ন সমবিকাশৰ স্বাৰ্থত আমি সমভাৱে কাম কৰিবৰ কাৰণে সদায় প্ৰয়াস কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ জনপ্ৰতিনিধিসকলে মোৰ লগত সুন্দৰভাৱে সমৰ্থন আগবঢ়াই কাম কাজবিলাক পৰিচালনা কৰি আছোঁ। যিহেতু মুখ্য কাৰ্যবাহী হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে, ২৬ৰ ইলেকশ্যন সমাগত, ২৬ত কোনোবা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে নিজকে প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে নেকি? নাই, মইতো তিৱা স্বায়ত্ত পৰিষদৰ বৰ্তমানলৈকে মই তিৱা স্বায়ত্ত পৰিষদৰ CM হিচাপে মুখ্য কাৰ্যবাহী সদস্য হিচাপে আছোঁ। গতিকে মুখ্য কাৰ্যবাহী সদস্য হিচাপে যিহেতুকে এটা ভাল পদত অসম চৰকাৰে মোক নিযুক্ত কৰিছে, গতিকে এনে মুহূৰ্তত মই আমাৰ তিৱা স্বায়ত্ত পৰিষদখনক আৰু অধিক কেনেকৈ গতিশীলতা আগবঢ়াই নিব সেই কথাহে মই চিন্তা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।